আপোনালোকৰ চেনেলত এনেকুৱা মনিটাইজেশ্যনত ৰঙা ৰঙা আহিছে নেকি আৰু নহলে ইওৰ এবিলিটি টু আৰ্ন ইজ লিমিটেড এনেকুৱা দেখুৱাইছে নেকি যদি দেখুৱাইছে এইটো ভিডিওটো আপোনাৰ বাবে বহুত লাভদায়ক হ'ব আৰু এইটো কিহৰ বাবে আহিছে আৰু ইয়াৰ সলিউশন কি হয় কি কৰিব লাগিব গোটেইখিনি মই এইটো ভিডিওত জনাই আছো গতিকে ভিডিওটো স্কিপ নকৰিব ধুনীয়াকৈ ভিডিওটো চাব আপোনাৰ কিবা লাভ হ'ব পাৰে বুলি মই ভাবিলো মোৰ যিখিনি হৈছে সেইখিনি মই আপোনালোকৰ ওচৰত দেখাব বিচাৰিছো গতিকে মোৰ লগতে আপোনালোকৰো কিবা লাভ হ'ব বুলি মই ভাবো গতিকে আহক আমি ভিডিওটো আৰম্ভ কৰো মই মানছো আপোনালোক সকলোকে মোৰ এই চেনেললৈ স্বাগতম জনাইছো আৰু এইটো চেনেলত মই আগতে এনেকুৱা ভিডিও আপলোড কৰা নাই এইটো মোৰ গেমিং চেনেল হয় ইয়াত মই গেম আপলোড কৰো আজি আপোনালোকৰ কিবা লাভ হ'ব বুলি মই এইটো ভিডিওটো ইয়াত আপলোড কৰি থৈ দিলো আৰু একচুয়ালি মই ইয়াতে মোৰ হিন্দী আছে অসমীয়া নাই এইটো ফাৰ্স্ট ভিডিও মোৰ অসমীয়াত গতিকে আপোনালোকে ভিডিওটো স্কিপ নকৰিব ভালদৰে চাওক মানে এইটো কিহৰ কাৰণে আহিছে আৰু আহিলে কি কৰিব লাগিব গতিকে ৰাইজ আপোনালোকে কি ভুল কৰিছে হেতু মই ক'বলৈ নাযাও আৰু মই কি ভুল কৰিলো হেতুহে মই ক'ব বিচাৰিছো গতিকে আপোনালোকে মই কি ভুল কৰিলো হেতু জানিলে আপোনালোকেও আপোনালোকৰ ভুলবিলাক বুজি পাব এক বছৰ আগতে মোৰ ৰিলত ইস্যু লাগিছিল আৰু তেতিয়াৰ মই স্ক্ৰিনশ্বট এটা আপোনালোকক দেখাই আছো এটো আপোনালোকে চাব পাৰে হোৱাট ইজ মিন্স ইউ ক্যান নট আৰ্ন মানি ফ্ৰম ইওৰ ৰিলস বাট ক্যান ষ্টিল আৰ্ন মানি ফ্ৰম ভিডিওস এণ্ড পোষ্ট উইথ ইমেজ অৰ টেক্সট মোৰ ৰিলত ইস্যু লগাটো এটাই কাৰণ আছিল মই মানে এক বছৰ আগতে ময়ো আগতে গান লগাই আৰু সিনেমাৰ ক্লিপছ বিলাক মই ৰিলত লগাইছিলো আৰু ৰিল বিলাক বহুত চলিছিল মিলিয়নলৈকে ভিউজ গৈছিল যেতিয়া মোৰ ইস্যু লাগিলে তেতিয়া মই ৰিল বিলাক ডিলিট কৰি দিলো তাৰ পিছত ফেসবুকত যিবিলাক গান থাকে সেইবিলাক গান ইউজ কৰি মই মোৰ নিজৰ ফটো মোৰ নিজৰ বা ভিডিও মানে ইমান এটা ভাল একো নাই আৰু এনেই আৰু ৰিল মানে টাইম পাস কৰিবৰ কাৰণে ফেসবুকত যিবিলাক গান পাই সেইবিলাক গানে মই লগাইছিলো কিন্তু এইবিলাক গানতো মোৰ ইস্যু লাগি গল আৰু এতিয়া মোৰ ভিডিওত ইস্যু লাগিছে ভিডিওত ইস্যু লগা মোৰ 3 দিন হল 16 তাৰিখে ৰাতি ইস্যু লাগিছে মই 17 তাৰিখে গম পাইছো 7 দিনত গম পালো গতিকে গম পাই তাত অপচন আহিছে বাৰু এখিনি মই কৰিলো আৰু মই ভিডিওটো বিচাৰি আছো ভিডিওটো কোড লাগিলে গতে মই ভিডিও বিচাৰি পোৱা নাই আপোনালোকে চাওক কোড লাগিছে এবাৰ মই এনেকৈ আহিছে চাওক হোৱাট ইজ মিন্স ইউ ক্যান নট আৰ্ন মানি ফ্ৰম ইওৰ ভিডিওস এণ্ড ৰিল পোষ্ট ইমেজ আৰু লগতে টেক্সট এই তিনটা বস্তু মোৰ বাছি আছে গতিকে ৰিল আৰু ভিডিও মোৰ বন্ধ হৈ গল আৰু ভিডিও এতিয়া মোৰ কোড লাগিছে সাপোর্ট ইনবক্সত মই আহিলো সাপোর্ট ইনবক্স ক্লিক কৰাৰ পিছত আহি গল ইওৰ এলাৰ্টছত আহিলো আৰু ইয়াতে চাওক নো ভায়োলেশন গতিকে মই এটা ভিডিওটো পাম ক'ত ভিডিওটো মই বিচাৰিব লাগিব গতিকে মই এতিয়া ভিডিওটো পাবলৈ হলে মই কেনেকৈ চেক কৰিম এতিয়া গতিকে মই ইয়াতে অকমান চেক কৰি দিও ইয়ালৈকে আহক কাৰণ কম্পিউটাৰত চেক কৰিলে অকমান সহজ হয় আৰু আপোনাৰ ওচৰত যদি কম্পিউটাৰ নাই তেতিয়া হলে আপুনি ক্ৰোম ব্ৰাউজাৰত গৈ সাৰ্চ কৰিব facebook.creatorstudio এটো সার্চ কৰিব আৰু তাৰ পিছত আপুনি ক্ৰোম ব্ৰাউজাৰটো ডেস্কটপ মোডত অন কৰি লব তাৰ পিছত কম্পিউটাৰৰ নিচিনাকৈ ধুনীয়াকৈ আহি যাব তাৰ পিছত তাত কেনেকৈ পাব মই দেখুৱাই আছো আহক তো এনেকৈ আহি পেলাই বিচাৰিব লাগিব ভিডিওটো আৰু এইটো মোৰ ভিডিওটো হয় এইটো ভিডিওটোত মোৰ কপিৰাইট লাগিছে কিন্তু এইটো ভিডিওত কপিৰাইট লাগাবলৈ পালো মই কেনেকৈ জানিম এটো চাওক ইমান পুৰণা ভিডিও মোৰ বহুত পুৰণি ভিডিও হয় 4 বছৰ আগৰ ভিডিও আমাৰ বাবুৰ বাৰ্থডে আছিল আমি ক্লিক কৰাৰ পিছত ইয়াত চাওক ইয়াত ইয়েলো দেখিছে নহয় এইটো ইয়েলো আপোনাৰ যদি ভিডিওত যদি কপিৰাইট লাগি আছে তেতিয়া হলে এনেকুৱা ইয়েলো শো কৰিব যদি ইয়েলো শো কৰিছে তেতিয়া হলে এইটো ভিডিওত আপোনাৰ কপিৰাইট লাগি আছে আপুনি চাই ল'ব পাৰে তাৰ পিছত আমি এতিয়া কি কৰিব লাগিব এই সাইডত 3 ডট দেখিছে নহয় 3 ডটত গৈ আমি ভিডিওটো ডিলিট কৰিব লাগিব আৰু বেলেগ একো উপায় নাই কাৰণ মোৰো বেয়া লাগিছে ভিডিওটো বহুত পুৰণি ভিডিও বাবুৰ বাৰ্থডে আছিল গতিকে ভিডিওটো মই ডিলিট কৰি দিলো গতিকে আপোনালোকৰ যদি এনেকুৱা হৈছে তেতিয়াহলে আপোনালোকে চেক কৰিব পাৰিব ক্ৰোম ব্ৰাউজাৰত গৈ আপোনালোকে তাতে সাৰ্চ কৰিব facebook.creatorstudio তাৰ পিছত আপোনালোক ডেস্কটপ মুড কৰি ল'ব তাৰ পিছত যেটো ভিডিওত কপিৰাইট লাগিছে এইটো ভিডিওটোত এনেকুৱা ইয়েলো কালাৰ আহিব আৰু তাৰ পিছত মই কৰিলো কি তাৰ পিছত ফেসবুকে মোক কি দিলে মই আপোনালোকক দেখাই আছো সেইখিনিও দেখাই আছো কি কৰিলো গতিকে মই এটা কথা আপোনালোকক ক'ব বিচাৰিছো যে আপোনালোকে যিমান পাৰে অৰিজিনাল কন্টেন্ট দিয়ক নিজৰ ভয়েসত দিয়ক নিজৰ ভিডিও যিয়ে নহওক ভিডিও এটা দিয়ক মুঠতে অৰিজিনাল কন্টেন্ট দিয়ক ফেসবুকে এইটোৱে বিচাৰে সো গাইস মই বাৰু বহুত বকিলো এতিয়া মেইন কথালৈ আহো মোৰ বাৰু সলভ কেনেকৈ হল এয়া দেখিছে নহয় ফাইন্ড আউট মোৰ তাত মই ক্লিক কৰিছো তাত ক্লিক কৰাৰ পিছত এটা এনেকুৱা পেজ এটা খুলিছে আৰু এইটো পেজটো মোৰ আগতে মোৰ এইটো পেজটো অহা নাছিলে ৰিকুৱেষ্ট ৰিভিউটো মোৰ অহা নাছিলে এতিয়া নতুনকৈ ৰিকুৱেষ্ট ৰিভিউ এটা দি দিছে 16 তাৰিখৰ পৰা গতিকে মই যেতিয়া ৰিকুৱেষ্ট ৰিভিউত ক্লিক কৰিম ইয়াত এখন নতুন পেজ এখন খুলি যাব আৰু আপোনালোকে এইখিনি এবাৰ ভালদৰে পঢ়ি ল'ব why do you want another review
দুটা অপশ্যন দিয়া আছে মই ইমানখিনি কৈ নাথাকো আপোনালোকে পঢ়ি ল'ব মই ইয়াৰে 1 নম্বৰটো মই সিলেক্ট কৰিছো কাৰণ মোৰ যেতিয়া ভুল হৈছে মই 1 নম্বৰটোৱে মই সিলেক্ট কৰিব লাগিব আৰু তাৰ পিছত কি আহিলে চাও কন্টিনিউৰ পিছত সাবমিট আৰু মই সাবমিট কৰি দিলো সাবমিট কৰি দিয়াৰ পিছত মোৰ আহি গল ডান মোৰ প্ৰবলেম সলভ এতিয়াও মোৰ প্ৰবলেম সলভ হোৱা নাই মোক এতিয়া ফেসবুকে কৈছে আপোনালোকে এবাৰ পঢ়ি চাওক কি কৈছে এবাৰ আপোনালোকে পঢ়ি চাওক 7 দিনৰ ভিতৰত বেছিভাগ মানুহৰ হৈ যায় কিন্তু ইয়াত টাইম লাগিবও পাৰে মানে এনেকুৱা মোক কৈছে আৰু 7 দিনৰ ভিতৰত হ'ব লাগে এতিয়া মোৰ প্ৰবলেমটো সলভ হোৱা নাই বাৰু গতিকে আপোনালোকেও ইমানখিনি ভুল নকৰিব গতিকে গাইস ভিডিওটো কেনেকুৱা লাগিলে জনাবলৈ পাহৰি নাযাব যদি ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিব ধুনীয়াছে কমেন্ট এটা কৰি দিব আৰু আহিছে যেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব কাৰণ আগলৈ মই এইটো চেনেলত আৰু গেমিং ভিডিও নিদু বুলি ভাবিছো এনেকুৱা ভিডিও মই আগলৈ লৈ আনিম গতিকে আজিলৈ বাই বাই জয় আই অসম